দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধুসকল, অসম গণ পৰিষদ দল 29 নম্বৰ পলাশবাৰী সমষ্টিৰ সভাপতি হিচাপে মই শ্ৰী চন্দ্ৰকান্ত কলিতাই সমষ্টি ভিত্তিত অসম গণ পৰিষদ দলৰ বৰ্তমানৰ স্থিতি সম্পৰ্কত আপোনালোকক জনোৱাৰ কাৰণে আজি এই সংবাদ মেলটো সম্বোধন কৰিবলৈ লৈছোঁ। আটাইকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, অসম গণ পৰিষদ দল পলাশবাৰী সমষ্টিৰ পৰা যোৱাকালি 8 তাৰিখ ৰবিবাৰে সমষ্টি ভিত্তিত এটা প্ৰতিনিধি দলে আমাৰ দলৰ কেন্দ্ৰীয় সভাপতি মাননীয় অতুল বৰাদেৱ আৰু কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্ত দেৱক আমি সাক্ষাৎ কৰোঁ। এই সাক্ষাৎ কালত অসম গণ পৰিষদ দলৰ NDAৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মাননীয় ডক্টৰ কমলাকান্ত কলিতা, প্ৰাক্তন মন্ত্ৰী, তেখেতৰ সমৰ্থনত আমি দুজন সন্মানীয় নেতাক সাক্ষাৎ কৰোঁ। সাক্ষাৎ কালত আমাৰ যিখিনি বক্তব্য, এই বক্তব্য তেওঁলোকে সম্পূৰ্ণ সঁহাৰি জনাইছে। গতিকে আমি অসম গণ পৰিষদ দলৰ পলাশবাৰী সমষ্টিৰ নেতা কৰ্মী কালি আমি বৰ উৎফুল্লিত, আনন্দিত। আৰু এই চেগতে আজি আপোনালোকৰ জৰিয়তে মাননীয় সভাপতি অতুল বৰাদেৱ আৰু কেশৱ মহন্ত দেৱলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দ্বিতীয় কথাটো হ'ল, এই সাক্ষাৎকাৰত আমি যুক্তি সহকাৰে আমাৰ ফালৰ পৰা প্ৰতিনিধি দলটোৱে যুক্তি সহকাৰে এখন আবেদন দাখিল কৰা হৈছে। ঠিক স্মাৰক পত্ৰ নহয়, স্মাৰক পত্ৰ হ'লে দাবী জনোৱা বুজায়, আমি কিন্তু আবেদনহে জনাইছোঁ। এই আবেদন পত্ৰত আমি উল্লেখ কৰিছোঁ যে পলাশবাৰী সমষ্টিটো 1985 চনৰ যিটো নিৰ্বাচন হৈছিলে, এই নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকীয়ে অসমৰ ভিতৰত হায়েষ্ট দ্বিতীয় স্থানত লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰথম স্থানত আছিল চাৰকুছিৰ সমষ্টি গোবিন্দ ডেকা আৰু দ্বিতীয় স্থানত আছিল সেই সময়ৰ মাননীয় নেতা যতীন মালিনী। তাৰপিছত 3টা কাৰ্যকালত অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থীয়ে পলাশবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হোৱাৰ লগতে 2টা কাৰ্যকালত কেবিনেট মন্ত্ৰীৰ আসন অলংকৃত কৰিছিল মাননীয় যতীন মালিনী। গতিকে অসম গণ পৰিষদ দলৰ পলাশবাৰী সমষ্টিটো এটা দুৰ্গ, আৰু এই দুৰ্গ এতিয়াও বাহাল আছে, গতিকে আমি এই পলাশবাৰী সমষ্টিৰ ফালৰ পৰা
অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী তেখেতক সমৰ্থনত আমি আবেদন জনাইছোঁ। আমাৰ যুক্তি হ'ল তেখেত 4টা কাৰ্যকালত অসম গণ পৰিষদ দলৰ ফালৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিলে। 2টা কাৰ্যকালত কেবিনেট মন্ত্ৰীৰ আসন গ্ৰহণ কৰিছিলে। এনেহেন নেতা এজনক এইবেলিও NDAৰ মনোনীত প্ৰাৰ্থী হিচাপে আমি পলাশবাৰী সমষ্টিত অসম গণ পৰিষদ দলৰ নেতা কৰ্মীয়ে বিচাৰিছোঁ। তৃতীয়তে আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ 2016 চনত যেতিয়া মিত্ৰতাৰ চুক্তি হৈছিলে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মাজত, সেই চুক্তিৰ পিছত যে নিৰ্বাচন হ'ল 16 চন আৰু 2021 চন, এই 2টা নিৰ্বাচনতে সন্মান সহকাৰে মিত্ৰতাৰ ধৰ্ম পালন কৰি অসম গণ পৰিষদ দলে 29 নম্বৰ পলাশবাৰী সমষ্টিত বিজেপি ভাৰতীয় জনতা পাৰ্টি আমি এই সমষ্টিটো এৰি দিছোঁ। আমাৰ যুক্তি হ'ল মিত্ৰতা অক্ষুণ্ণ আছে, আমি মিত্ৰতাত থাকিম। সেই একে মিত্ৰতাতে সন্মান সহকাৰে 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বিনা দ্বিধাই অসম গণ পৰিষদ দলক চিটটো এৰি দিব বুলি আমি আশাবাদী। মিত্ৰতাৰ ধৰ্ম পালন কৰি আমাক চিটটো এৰি দিব বুলি আমি আশাবাদী। চতুৰ্থতে কামৰূপ জিলাৰ ভিতৰতে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ এক শক্তিশালী ভেটি থকা সমষ্টি হ'ল পলাশবাৰী সমষ্টি। এই পলাশবাৰী সমষ্টি আঞ্চলিকতাবাদৰ ভেটি, জাতীয়তাবাদৰ ভেটি। আমাৰ মাননীয় ডাক্তৰ কমলা কলিতা, আমাৰ দলৰ নেতা, তেখেতে জন্মলগ্নৰ পৰাই দলৰ সুদিন দুৰ্দিন সকলো সময়তে নিৰৱচ্ছিন্নভাৱে দলৰ মজিয়াৰ পৰা দলত তথা ৰাইজৰ সেৱা আগবঢ়াই আছে। গতিকে এইজন নেতাৰ সমৰ্থনত, এইজন নেতা NDAৰ ফালৰ পৰা 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব কাৰণে আবেদন জনাইছোঁ কেন্দ্ৰীয় সমিতিত। সমষ্টিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত সমন্বয়ৰ হেতু স্থাপন কৰা সকলোৰে আস্থাভাজন নেতা হিচাপে পৰিচিত আমাৰ নেতা ডাক্তৰ কমলা কলিতা দেৱক আগন্তুক বিধানসভা নিৰ্বাচনত 29 নম্বৰ পলাশবাৰী সমষ্টিৰ NDAৰ মনোনীত প্ৰাৰ্থী হিচাপে পাবলৈ আমি অগপ পলাশবাৰী সমষ্টিৰ পৰা কেন্দ্ৰীয় সমিতিক শ্ৰদ্ধাৰে নিবেদন জনাইছোঁ আৰু আমি আশাৰে বাট চাই আছোঁ। এই নিৰ্বাচনত আমি আমাৰ দলৰ নেতা ডাক্তৰ কমলাকান্ত কলিতা দেৱক NDAৰ মনোনীত প্ৰাৰ্থী হিচাপে পলাশবাৰী সমষ্টিত আমি নিশ্চয় পাম, আমি আশাবাদী। কেন্দ্ৰীয় নেতৃত্বই কিবা দিম বুলি কৈছে? কেন্দ্ৰীয় নেতৃত্ব সাক্ষাৎকাৰত আমাক ইতিবাচক সহায় জনাইছে। মানে আলোচনাৰ মাজতে যাব আৰু আলোচনাৰ মাজত ইতিবাচক সঁহাৰি জনাইছে আৰু এই সঁহাৰি আমাক মই ইতিমধ্যেই ক'লো আমাক আনন্দিত কৰিছে। আৰু কালি উপস্থিত আছিল নাই, আমি সমষ্টি কমিটিৰ ফালৰ পৰা গৈছোঁ।
মূল কথা এইখিনিয়ে থুলমূলকৈ। আচ্ছা, এই তেওঁ মাজতে মই নিজে এবাৰ এটা লৈছিলো, ডক্টৰ কমলাপতিয়ে এটা কথা কৈছিল যে মই এইবাৰ কিন্তু যেনেকে কি প্ৰাৰ্থী হম, যদি অগপ বা মিত্ৰ দলে সমৰ্থন কৰে নকৰে সেইটো বেলেগ কথা, কৰিলেতো ভালেই, নহলেও মই প্ৰাৰ্থী হম। নিশ্চয়। এই বিকল্প কিবা এনেকুৱা ধৰণৰ নিশ্চয় ডাক্তৰ কমলা কলিতাৰ স্থিতি স্পষ্টভাৱে আপোনালোকক জনাব বিচাৰিছো। তেখেতে 2026 চনৰ নিৰ্বাচনত পলাশবাৰী সমষ্টি এজন কেণ্ডিডেট হিচাপে নিৰ্বাচন খেলিব, মানে যদি মিত্ৰজোঁটে নিদিয়ে তেতিয়াও খেলিব, মানে নিৰ্বাচন খেলিব। তেখেতৰ স্থিতি স্পষ্ট, নিৰ্বাচন খেলিব। সময়ত কৰ পৰা খেলে সেইটো বেলেগ কথা। আৰু আমি মানে এজ এ কেণ্ডিডেট আৰু কেণ্ডিডেট হিচাপে পলাশবাৰী নিৰ্বাচন মাজতে চকৰীয়াটো এইটো বিভিন্ন ধৰণে বা বাতৰি ওলাই থাকে, আৰু আমি সেই বাতৰিটো পঞ্চায়তে নস্যাৎ কৰিছো। মুঠতে যেনেকে কি নহওক পলাশবাৰী সমষ্টিত তেখেতে নিৰ্বাচন খেলিব। কৰিব লগা হ'ব। যদি তেওঁ নিৰ্দলীয় হয় তেওঁতো সেইটো পৰিস্থিতি সাপেক্ষে হ'ব আপোনাৰ। এতিয়াতো আমি 100% আশা কৰি আছো যে আমি NDA মনোনীত প্ৰাৰ্থী হ'ম, কাৰণ বিজেপি দলক আমি দুটা নিৰ্বাচনত আমি বিনা প্ৰতিদ্বন্দ্বিতা তেখেতসকলক সহায় কৰিছো, আৰু মিত্ৰতাৰ ধৰ্ম পালন কৰি 2026ত তেখেতসকলে আমাক চিটটো দিব লাগে। এইটো আমাৰ মানে আমাৰ অগপ দলৰ লগতে বিজেপি দলৰ প্ৰতি আমাৰ আহ্বান। তেওঁলোকে আমাক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিশ্চিতভাৱে আমাক এইবাৰ NDA প্ৰাৰ্থী হিচাপে ডাক্তৰ কমলা কলিতাক টিকট দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটোতো বন্ধুত্বসুলভটো নহবই আপোনাৰ। এইটো কেন্দ্ৰীয় সমিতিয়ে নস্যাতে কৰিছে বন্ধুত্বপূৰ্ণ নিৰ্বাচন। যদি খেলিব বিচাৰি খেলিব দিছে CMC কি কয় ফ্ৰেণ্ডলিটো আমি পলাশবাৰীৰ কাৰণে আমি পচিবল নহয়, আমি ফ্ৰেণ্ডলি পলাশবাৰীত কোনো কাৰণত নেখেলো। লাগে আমি বিকল্প ব্যৱস্থা হ'ব, কিন্তু ফ্ৰেণ্ডলি আমি কোনো কাৰণত নেখেলো। কিন্তু এইটো নহয় যে আমি NDAৰ পৰা টিকট পাম বুলি আমি মোটামুটি 99% আমি আশাবাদী যে তেওঁলোকে আমাক এইবাৰ টিকট দিব লাগিব। কাৰণ বিজেপি দলৰ যিটো অৱস্থা, আপোনালোকে সাংবাদিক বন্ধু হিচাপে আপোনালোকে জানে, তেওঁলোকৰ আন্তৰ্গত যিটো স্থিতি, সেই স্থিতি তেওঁলোক থলগ কৰা হৈছে। তেওঁলোকৰ প্ৰাৰ্থীয়ে ইতিমধ্যে আপোনালোকৰ মাধ্যমেদি আমি গম পাইছো যে তেওঁলোকৰ যিটো অৰাজকতা, সেই অৰাজকতাক বাদ দি অসম গণ পৰিষদ দলক মানে কেন্দ্ৰীয় কমিটি দিব লাগিব, টিকটটো দিব লাগিব ডাক্তৰ কমলা কলিতাক, আৰু আমি NDAৰ ফালৰ পৰা এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আমি আশা কৰি আছো। কিবা দলৰ পৰা ধৰক নেখেলে তেতিয়া নিৰ্দলীয় কিবা সম্ভাৱনা আছে। কেণ্ডিডেট হ'ব বুলি কৈছে আপোনালোক, কেণ্ডিডেট হ'বই, কিন্তু সময় কৰ পৰা হয় সেইটো বেলেগ কথা। মানে এইটো কমলা কলিতাৰ স্থিতি যে পলাশবাৰীৰ পৰা নিৰ্বাচন খেলিব। নিদিলেও তেওঁ প্ৰাৰ্থী হ'ব। তাৰমানে কথাটো এনেকুৱা ধৰণৰ যে এইটো হৈছে স্মৃতি হৈছে আমি সমষ্টি সমিতি নিৰ্বাচনৰ কথা পাতা। তেওঁ ইয়াতে উপস্থিত নাই, কিন্তু তেওঁৰ পৰা আমি যিটো কমিটমেণ্ট লৈছো, তেওঁ আমাক যিটো কথা ব্যাখ্যা কৰিছে আমাক মানে সমষ্টি কমিটি হিচাপে, সেই কথাখিনি আপোনালোকৰ আমি পেছ কৰিছো যে তেওঁ কেণ্ডিডেট হ'ম বুলি আমাক কৈছে, আৰু বাকী যোগাযোগ তেওঁ আমাৰ লগত একো অৱগত কৰা নাই। এজ তেওঁ কেণ্ডিডেট হিচাপে আমি পাম। এইটো মাজতে আৰু এটা কথা ওলাইছিলে যে কংগ্ৰেছৰো নেতৃত্বৰ সৈতে ৰাজ্যিক নেতৃত্বৰ সৈতে তেওঁৰ কিছুদিন ঘনিষ্ঠতা বাঢ়িছে। ৰাজনৈতিক নেতাৰ প্ৰত্যেকৰ লগত সম্পৰ্ক থাকে। আপোনালোকে গম পাইছে, মিডিয়াৰ পৰা গম পাইছে যে ছয়গাঁও ৰাস কমিটিৰ সভাপতি ডাক্তৰ কমলাকান্ত কলিতা। এইবাৰ ৰাসৰ বিশেষত্ব নিশ্চয় গৌৰৱ আপোনালোকে গম পাইছে, আৰু মিডিয়াতো গম পাইছে কোন দলৰ নেতা আমি ৰাসত আমি চবকে ৰাসৰ আৰু ব্যক্তিগত এটা দলীয় নহয়তো, এইটো প্ৰত্যেক দলৰে ৰাসৰ ফালৰ পৰা মাতিছে, আৰু সেইটোৱে বাহিৰত অলপ বেলেগ ধৰণে প্ৰচাৰ কৰিছে। কিন্তু ডাক্তৰ কমলা কলিতাৰ এটা কথা প্ৰকাশ কৰিছে যে গৌৰৱ গগৈ কিয় মাতিলে, তেওঁ তেখেত কংগ্ৰেছত যাব নেকি। কিন্তু সেইখন মঞ্চতে হেমন্ত ঠাকুৰীয়া গৈছে, গুৰুত্ব নিদিয়ে বুলি আপোনালোকৰ জ্ঞাতাৰ্থে হেমন্ত ঠাকুৰীয়াৰ কথাটো মই স্পষ্টভাৱে ক'ব বিচাৰিছো। তেখেতৰ বাৰ্থডে বুলি ক'লে, তেখেতৰ বাৰ্থডে
MLA গেটৰ পৰা নামিয়ে মণ্ডপত গৈ সেৱা এটালৈ মঞ্চত উঠিছে তাৰ পৰা মঞ্চত তেখেতৰ যিখিনি কৰণীয় সেইখিনি কৰিলে বাহিৰে বাহিৰে গাড়ীত উঠি গুচি গ'ল মই নিজে সভাপতি প্লাছ সেই সময়ত পলাশবাৰী সমষ্টিতো বহু মানুহ আমাৰ মঞ্চত আছে ৰাসৰ মঞ্চত কাৰ্যালয় আমি ৰৈ আছো আমাৰ ডাক্তৰ কমলা কলিতাই ক'লে কিয় হেমন্ত চাগুৰিয়া চাহ তাহ নাখালে নেকি তেতিয়া ক'লে বহুকেইজনে আমাৰ কৰ্মী ক'লে নাই তেখেতৰ মানে বিৰাট মানে ব্যস্ত বাৰ্থডে আছে গ'ল সেই কথাটো সিদিনাখনেও প্ৰকাশ হোৱা নাই পিছদিনাও প্ৰকাশ হোৱা নাই যেতিয়া গৌৰৱ গগৈ আহিল তেতিয়া কিন্তু হেমন্ত চাকৰিয়াৰ পৰা এই কথাটো প্ৰকাশ হৈছে যে মোক গুৰুত্ব নিদিলে এইটো আৰু ৰাজনৈতিক কথা